হেল্ল' এভৰিৱান, আজি দেওবাৰ, সেইটো কাৰণে আমি বোলো ব্ৰেকফাষ্টত আজি মেগী অকণমান আৰু বন এটা আৰু হৰলিক্স দুকাপ লৈ পেলাই দুইজনীয়ে খাই দিলোঁ। কাৰণ দেওবাৰ দিনা ৰাতিপুৱাই ভাত খাবলৈ মনো নাযায় দিয়কচোন। তাৰপিছত মই বোলো অকণমান পঢ়ি লওঁ, কাৰণ আজিকালি গভৰ্ণমেণ্ট জববিলাকো ওলাই আছে, ইণ্টাৰভিউবিলাকো দি চাম বুলি ভাবিছোঁ, কি হয় নাজানো। পঢ়ি থাকোঁতে আকৌ খিৰিকীৰ কাষতে কপৌ চৰাই দুটাই খেলি থকা দেখিলোঁ। মোৰ খিৰিকীখনৰ কাষেৰে ভিউটো দেখিছেনে? কেনেকুৱা লাগিছে বাৰু জনাবচোন। তাৰপিছত আমি দুইজনীয়ে ইয়াত ধুনীয়াকৈ চাহ দুকাপ খাই ল'লোঁ। আমাক পিছে চাহৰ নিমন্ত্ৰণ এটা দিছিল, সেইটো কাৰণে আমি ধুনীয়াকৈ কুৰ্তি চুৰ্তি পিন্ধি এয়া লিপষ্টিক অকণমানকে বোলো মই লগাই লওঁ, সেইটো কাৰণে লগাই লৈ ওলাই ল'লোঁ। তাৰপিছত দুইজনী হোষ্টেলৰ পৰা মই আৰু ৰুমমেট ওলাই আহিলোঁ। আমি পিছে গৈ দেখোঁ তেওঁলোকে আকৌ মাংস আনি থৈছে। আমাক পিছে কোৱা নাছিল, আমি চাহ খাম বুলিহে আহিছিলোঁ। পিছে ৰাতিপুৱাৰ পৰা ভাতো খোৱা নাছিলোঁ আৰু এয়া মাংস আনিলে আৰু ভিনদেউক ক'লোঁ কিয় আনিব লাগে, তাৰপৰা ক'লে নালাগে ভাত খাই যাব লাগিব দেই, সেই বুলি কোৱাৰ কাৰণে ৰৈ দিলোঁ। এয়া মই চাহ বনাই দিলোঁ আৰু মোৰ পিছে ৰুমমেটেহে ভাত বনালে দেই, আৰু এয়া মই ধুনীয়াকৈ চাহ বাকিলোঁ। আমি চবেই ধুনীয়াকৈ চাহ খাই ল'লোঁ। তেতিয়ালৈকে এয়া মাংসও বনাই হৈ গ'ল। তাৰপিছত মাংস হোৱা দেখি আমি বোলো লৰালৰিকৈ ভাতকেইটা বাঢ়ি খাই মেলি যাওঁগৈ, আৰু দেৰিয়ে হ'ল। সেইকাৰণে ধুনীয়াকৈ এয়া বায়ে ধুনীয়াকৈ চালাড বনালে, তাৰপিছত মোৰ ৰুমমেটে মাংস বনালে, মই পিছে খাইছোঁহে আৰু। পিছে বিলনীয়া ভাগতহে মই পৰিলোঁ, কোনেও বোলে মাংস নিবিলায়। সেইটো কাৰণে মই ক'লোঁ ঠিক আছে হ'ব, ময়ে বিলাই দিওঁ বুলি চবকে মাংস ময়ে ভাগ কৰি দিলোঁ। ভাগত পৰিছে নাই নাজানো পিছে দেই। তাৰপিছত ইয়াত ধুনীয়াকৈ আমি ভাত পানী খাই মেলি আজৰি হৈছোঁ, আৰু ভাত পানী ধুনীয়াকৈ খোৱাৰ পিছতে আমি ওলাই আহিলোঁ। ইয়াত দেখিছেনে সিহঁতৰ আকৌ থকা ৰুমটো ইমান ধুনীয়া ধুনীয়া ফুল আছে। তাৰপিছত মই বোলো ইমান ধুনীয়া লাগিছে দেখিবলৈ, সেইটো কাৰণে ভিডিঅ' এটা কৰি আনিলোঁ। আপোনালোকে কেনেকুৱা দেখিছে জনাবচোন, আপোনালোকৰ ঘৰত এনেকুৱা ফুল আছে যদি। তাৰপিছত আমি হোষ্টেল আহি পাই গ'লোঁ। আজিলৈ বাই বাই।